বলক গাইছ আজি এপাক বজাৰৰ ফালৰ পৰা আহোঁ। বেলেগ একো নহয়, এটা টি চাৰ্ট আৰু দিনটো মানে বৰষুণত দি আছিল, সেইটো কাৰণে এটা ভাবিলোঁ একো ওলাইও আহোঁ, ফুৰাও আহোঁ। তো গাইছ মই চাংচাৰি বজাৰ আহি পালোঁ। এতিয়া আৰু এই অলপমান বলকচোন কাপোৰৰ বজাৰৰ ফালৰ পৰা আহোঁ। এটা মোক টি চাৰ্ট লাগে মানে। এইটো টি চাৰ্ট লৈছোঁ গাইছ, কেনেকুৱা চইচ ক'ব বাৰু কমেণ্ট কৰি কেনে। বাকী দামটো কথা পাতি কেনে মই আহি আছোঁ আকৌ। অহাকালি বিশ্বকৰ্মা পূজা, চাংচাৰি বজাৰ তাৰমানে ফেঞ্চি বজাৰ হৈ আছে। বাহিৰত ওলাই আহিছোঁ, চাহ নাখামিতো হ'বই নোৱাৰে। কাৰ চাহটো ফেভৰেট কমেণ্ট কৰি কেনে জনাব গাইছ। দেৰি হ'ল কিহৰ কাৰণে অলপ ঘৰৰ বজাৰ কৰিলোঁ। বাকী পলিথিনটো সৰু পলিথিন দি দিছি, বাকী ডিকিত ভৰাব লগা হৈছে। আমাৰ ৰাস্তা এয়া হ'ল আমাৰ বাৰেগাঁৱত যোৱা ৰাস্তা। আপোনালোকে যদি বাৰিষা কালত যদি আহে এখন ভেল বা নাও বনাই কেনে আনিব গাইছ। এইগিলাখন শুকালা ধৰি এটাও হয় তামাম। গাইছ আজিৰ কাৰণে এইখিনিয়ে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু বিশ্বকৰ্মা পূজাৰ সকলোকে শুভেচ্ছা দিছিলোঁ।